গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰবি বকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ বহুত ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত বহুত কিবাকে ভালে আছোঁ। আজি আমি গৈ আছোঁ দৌচুঙা। এইটো একদম অদ্ভুত জেগা আৰু অদ্ভুত গাঁও ক'ব গ'লে। তাৰপিছত খুব ভালে লাগিব গৈ আছোঁ যোৱাতে বহুত ভাল লাগি আছে। কিন্তু মই যিখিনি ইয়াত দেখাব বিচাৰিছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব আৰু ময়ো অলপ জেগাখিনি উপভোগ কৰোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। আজি দৌচুঙাক লৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলকচোন চাওঁ আজি আমি দৌচুঙা কেনেকুৱা জেগা আৰু কেনেকুৱা গাঁও। শুনিব পাইছোঁ বহুত হাতী আৰু খুব জংঘলীয়া জেগা, খুবেই ভাল জেগা। আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব চাই। তো অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ প্ৰথমৰ পৰা জানো শেষলৈকে চাই আৰু আপোনালোকে মনোৰঞ্জন লওক, ভাল লাগিব খুবেই। নতুন জেগা, একদম জংঘলীয়া জেগা হয়। তো বলক নাজ ন এই দলংখনৰ নাম নাজ ন? কি দলংখনৰ নাম নাজ ন? নাম নাজকা লৈ আহিছোঁ এইগিলি জেগাত। চোৱা জেগাগিলা কেনেকুৱা লাগিছে, বাপৰে বাপ বিখ্যাত জেগা। আধাৰ নহোৱাকৈ খাব লগা সময় আছে। এইটো একদম পুৰা পিয়ৰ হাতী মাহপাত। এইটো ইয়াৰ পৰা নিব 300 টকাত কিনি নি কেনে তোমাৰ এইটো শুকাব ঘৰত, শুকাই কেনে এইটো গুৱাহাটী চাপ্লাই হ'ব। 10 টকা মুঠা, একদম অৰিজিনেল। 10 টকা মুঠা ন? কেইদিনমান হ'ব মুঠত? 100 পাত হ'ব। লাভ হ'ব না নহয় বেপাৰটোত? লাভ হ'ব। তেখেত আমাৰ বিজনেছমেন। আমাৰ এই গাঁৱৰ পৰা একদম বস্তুটো শুকাই ধুনীয়াকৈ নি কেনে গুৱাহাটী দিলে চাপ্লাই দিয়ে, শুকাই কেনে দি দিয়ে। একদম পিয়ৰ মাল আৰু পিয়ৰ ন? 10 টকা মুঠা বিক্ৰী, 10 টকা মুঠা বিক্ৰী। কিন্তু কষ্ট আছে। ইয়াৰ পৰা এনেকৈ দাঙি নিছে, কাটি লৈ আহিছে গছৰ পৰা আনি এনেকৈ দাঙি নি ঘৰত শুকাব। খাটনি আছে হিচাপত, বহুত খাটনি আছে। কিন্তু কম পইচাত মতা খানা বুলি যে কয়, কম টকাত ভাল বেপাৰ এখন। কিন্তু বস্তুটো ভালো, আমাৰ প্ৰায় এইবিলাক চলি থাকে। চাহ তাহো দিয়ে বা ভাল দালি চালি বনালে বিয়া কাজকৰ্মত এইবিলাক বহুত প্ৰয়োজন। এনেকুৱা আৰু পিনেত কি জেগা বুলি কয়? ফকপুৰ এইখিনি। এটা আগত এটা নদী আছে, নদীটো চাম বাৰু। পিকনিক খাব ভাল হৈছে আৰু দুনিয়াৰ হাতী চাতী থাকিব লাগি মজা হৈছে আৰু জেগাখিনি। তাৰপিছত জেগাগিলা অলপ একদম ভয় লগা জেগা, তথাপিও ভাল লাগছে বহুত, আহি ভাল লাগছে। তোমাৰ কেনে লাগছে? ভয় নাথাকে অলপ লাজ কৰিছে দিয়া, মানে চেংৰা চলি না বেঙৰা কথা সেনেকুৱা। তাৰপিছত আৰু কি আছে চাম বাৰু। এইখিনি ইয়াত কিবা শুক্লে নদী আছে মায়ে আগত দেখি, সেইভাগে ক'ৰবাত বিকাশ দৈমাৰী গাঁও এখন আছে, চাব লাগিব কয় কি আছে, চাই ল'ম বাৰু। পৰচোন ব'লা নদীটো চাব যাওঁ।
এতিয়া আমি নদী চাব যাই আছোঁ আৰু ইয়াতে ঔবাৰীও আছে ঔবাৰী ফাইনেলি দলংখন আহি পালোঁ নদীটো আহি পালোঁ এইটো নদী এইখন দলং নদীটো বহুত সৰু কিন্তু ন নদীটো সৰু হ'লে কি হ'ব মাল পানী বহুত আহে বোলে একচুৱেলি হয় যেতিয়া পানী হয় না পূৰা ভৰ্তি হৈ যায় ভাৰত চা দেখাই আছোঁ কি এইটো কামাখ্যা চিৰি অপমান কৰা হ'ব এইটো চিৰি এটা তাৰমানে মানুহবিলাক মাছ মাৰে যাই কেনে কি কৈছিলে নদীটোৰ নাম দৌচুঙা নদী এইটো দৌচুঙা নদী মানে আপোনাৰ জেগাটোত আহি কেনে লাগিছে একদম ঠাণ্ডা ধুনীয়া জেগা এই পিকনিক খোৱা হয় জেগাগিলা জানুৱাৰী ইয়াতে একবাৰ হেৰি কৰি দিওঁ নেকি এই পিকনিক প্লেচ এইটো পিকনিক প্লেচ কিমান দূৰ পিকনিক প্লেচ বগামাটি বেছি দূৰ নহয় এইটো এপাই বগামাটি বেছি দূৰ নহয় নহয় দূৰ আহিম দিলোঁ নহ'লে আহিব পৰা যায় বাইক লৈ খাবা আহিব লাগিব বাইক লৈ আহিব পৰা যায় অঁ কি আৰু 2-3 লিটাৰ যাব এয়া হিমালয় এই চাওক গাইজ লোকেশ্যন চাই আছে জেগাখিনিৰ নাম কি একদম অদ্ভুত জেগা পাইছা না লোকেশ্যনত নাই কি উলিয়াইছি বনমালী দুংপাৰ চোপা এইটো চাওক কিবা বনমালী দুংপাৰ চোপা কিবা বেলেগ চোপা এইটো অদ্ভুত জেগা দিয়ক